এটা অতি গুৰুত্বপূৰ্ণ খবৰ কন্যা সন্তানক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কন্যা সন্তান অৰ্থাৎ স্কুলীয়া ছাত্ৰী বা কলেজৰ ছাত্ৰীসকলে বিদ্যালয়ত নামভৰ্তি বিনামূলীয়াকৈ লাভ কৰাৰ সমান্তৰালকৈ কিতাপ পত্ৰ কিনিবলৈ টকা বা ধন লাভ কৰাৰ সমান্তৰালকৈ আৰু অতিৰিক্ত ধন লাভ কৰিব আৰু কোন কোন ছাত্ৰীয়ে কিমান ধন লাভ কৰিব কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ কন্যা সন্তানক লৈ বৃহৎ ঘোষণা নিযুত মইনা আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীয়ে লাভ কৰিব সুবিধা কলেজত বিনামূলীয়া নামভৰ্তিৰ লগতে লাভ কৰিব নগদ ধন 10 লাখ ছাত্ৰীয়ে লাভ কৰিব 10,000 15,000 12,500 টকাকৈ আৰু মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব 15,000কৈ টকা সাইকেল স্কুটিৰ উপৰিও ছাত্ৰীসকলক প্ৰদান কৰা হ'ব নগদ ধন নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰীলৈ এই সুবিধা প্ৰদান কৰিব ৰাজ্য চৰকাৰে কন্যা সন্তানক লৈ বৃহৎ ঘোষণা কৰা হৈছে 10 লাখ ছাত্ৰীয়ে লাভ কৰিব 10,000 15,000 12,500 টকাকৈ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা লগতে বিশ্ববিদ্যালয়ত যিসকল অধ্যয়ন কৰিব সেইসকল ছাত্ৰীয়ে লাভ কৰিব 15,000কৈ টকা ইয়াৰ উপৰিও সাইকেল লাভ কৰিব স্কুটি লাভ কৰিব তাৰ উপৰিও এনেদৰে এতিয়া ৰাজ্য চৰকাৰে বা শিক্ষা বিভাগে কন্যা সন্তানক লৈ বৃহৎ ঘোষণা কৰা হৈছে ছাত্ৰীসকলক প্ৰদান কৰিব এনেদৰে নগদ ধন নিযুত মইনা আঁচনিৰ জৰিয়তে এনেদৰে ছাত্ৰীসকলৰ বাবে ভাল খবৰ লৈ আহিছে ৰাজ্য চৰকাৰে আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কন্যা সন্তানক লৈ কৰিছে এই বৃহৎ ঘোষণা আৰু কন্যা সন্তানসকলে লাভ কৰিব এই বিশেষ সুবিধাৱলী য'ত কন্যা সন্তানসকলে যিসকলে মেট্ৰিক উত্তীৰ্ণ কৰি হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিব তেখেতসকলে লাভ কৰিব 10,000কৈ টকা আৰু তাৰ পিছত যেতিয়া হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈ যিসকল কন্যা ছাত্ৰী আছে ছাত্ৰীসকলে যেতিয়া কলেজত নামভৰ্তি কৰিব তেতিয়া নামভৰ্তি বিনামূলীয়াকৈ লাভ কৰিব সকলো প্ৰকাৰৰ সুবিধা লাভ কৰিবই তাৰ উপৰিও নগদ ধন 12,500 টকা লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত কলেজ উত্তীৰ্ণ হৈ যেতিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যাব তেতিয়াও লাভ কৰিব 15,000কৈ টকা এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিক লৈ কি কৈছিল সেই মন্তব্য আছে মন্তব্য আগবঢ়াম এবাৰ কৈছো মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হ'ল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে কিন্তু নামভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম হ'বনে নাই নহ'ব কোন হাত দাঙকচোন ভাল লাগিছে বাইদেউ ঠিক আছে আচ্ছা কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে দিছে মেট্ৰিক দি আছে
যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা, নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনো এটা হাত মাৰা নাই, চক মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু মহিলাক লৈ বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। এখনৰ পিছত আঁচনি ৰূপায়ণ কৰিছে মহিলাক লৈ বৃহৎ ঘোষণা, আৰু এইবাৰ কন্যা সন্তান অৰ্থাৎ স্কুল কলেজৰ ছাত্ৰীক লৈ বৃহৎ ঘোষণা কৰা হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে এতিয়া মহিলাসকল বা ছাত্ৰীসকলে যিসকলে মেট্ৰিক উত্তীৰ্ণ হ'ব তেখেতসকলে লাভ কৰিব 10,000কৈ টকা। নামভৰ্তি কৰা বিনামূলীয়া নামভৰ্তি লাভ কৰিবই। তাৰ উপৰিও অতিৰিক্ত অহা যোৱাৰ বাবে 10,000 টকা মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীসকলক প্ৰদান কৰা হ'ব। তাৰ পিছতেই হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ অৰ্থাৎ যিসকলে কলেজত নামভৰ্তি কৰিব তেখেতসকলে অহা যোৱা কৰিব পৰাকৈ 12,500 টকা দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু বিশ্ববিদ্যালয়ত যিসকল ছাত্ৰীয়ে অধ্যয়ন কৰিব বা নামভৰ্তি কৰিব তেখেতসকলে 15,000 টকা লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো ধেমাজিত উপস্থিত হৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, সমান্তৰালকৈ মহিলাৰ নিযুত মইনা আঁচনি বা অন্যান্য ভূমি পট্টাক লৈও কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ মাজতে এটা বিশেষ হৈছে যে এইবাৰ ছাত্ৰীসকল, স্কুলীয়া ছাত্ৰী বা কলেজীয়া ছাত্ৰীক লৈ বৃহৎ ঘোষণা, নগদ ধন প্ৰদান কৰা হ'ব। চাইকেল, স্কুটি বিতৰণ কৰাৰ সমান্তৰালকৈ নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে কিতাপ পত্ৰ বা বিনামূলীয়াকৈ দিয়াৰ সমান্তৰালকৈ এইবাৰো অহা যোৱা কৰিবৰ বাবে ধন যোগান ধৰিব, নগদ ধন দিব বেংকৰ জৰিয়তে, পোনপটীয়াকৈ বেংকত জমা কৰি দিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই বিশেষ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম। যাতে কোনো, মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে, এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হ'ল নিযুত মইনা। নিযুত মানে 10 লাখ, ঠিক আছে? এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে, আৰু কলেজত নামভৰ্তি ফ্ৰী আছে। কিন্তু নামভৰ্তিটোহে ফ্ৰী, কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায়। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তেওঁলোকক বিনা পইচাৰ এডমিশ্যনটো হ'বই, তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয়, তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম।
হবনে নাই? নহব কোন কোন হাত দাঙকচোন। ভাল লাগিছে বাইদেউ? ঠিক আছে। আচ্ছা, কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে? দিছে, মেট্ৰিক দি আছে? যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছেই, চাইকেলটো আছেই, বিনামূলীয়া নামভৰ্তিটো আছেই। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰ পিছত প্ৰথম মহিলাক দি